আমি সেইসমূহৰ অসমীয়া অনুবাদ অলপ কৰিছোঁ। ঈশ্বৰে যি কৰে সকলো কৰে। ক'বলৈ টান থাকে। আমাৰ পৰম শ্ৰদ্ধা জুবিন গাৰ্গ। এক বাস্তৱ উদাহৰণ কিন্তু মানে দেশৰ কষ্ট। গতিকে যিয়ে মানুহ আৰু সোনকালে শেষ কৰিব মন নাযায়। সকলো মানুহ একে আমাৰ কেৱল আমাৰ পৰম গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছে যিয়ে নহওক জুবিন গাৰ্গে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মাধৱদেৱৰ গীতা কীৰ্তন কথা নাম কথাৰ ওপৰত ভিত্তি কৰি বহুকেইটা সুন্দৰ সুন্দৰ সুৰৰ গীতবোৰ শুনিলে ঠৰঙা গছডালতো কুঁহি পাত মেলিব খোজে। তাৰ হৈ আমি তেওঁক আজি বিশেষভাৱে জনাইছোঁ। কাৰণ একো বাট ৰখা নাছিল তেওঁ। আৰু যদি 20টা বছৰ পালোঁ আমি ভাগৱতীবিলাকে আচলতে এটা যুদ্ধ সকলোৱে সাজু হৈছে। তেতিয়া অৰ্জুনৰ মায়া আহিল, সেইটোৱে অৰ্জুন বিষাদ। আৰু অৰ্জুনক বুজাবলৈ যাওঁতে যিখিনি কথা হৈছিল মাধৱ কপাই দেৱগণে কৰিলা প্ৰণাম ৰংগ মনে ৰূপ দেখি শান্ত এক দৃষ্টি। নমস্কাৰ। আমাৰ অসমৰ হিয়াৰ আমঠু জাতিটোৰ গৌৰৱ, আমাৰ এক অমূল্য সম্পদ জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত সমগ্ৰ অসমবাসীৰ লগতে আমি বিজনীবাসী ৰাইজ শোকত ম্ৰিয়মান হৈছোঁ। আৰু বিজনীৰ লগত জুবিনৰ এক নিবিড় আৱেগিক সম্পৰ্ক আছিল। তেখেতৰ শৈশৱ বিজনীত অতিবাহিত হৈছিল। বিজনীস্থিত বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেখেতে অধ্যয়ন কৰিছিল। সেয়েহে আমি বিজনীবাসী ৰাইজে জুবিনক কেতিয়াও পাহৰিব নোৱাৰোঁ। জুবিন যে এগৰাকী কণ্ঠশিল্পীয়ে আছিল তেনেকুৱা নহয়। অতি সৰল কোমল মনৰ আকাশৰ দৰে বহল হৃদয়ৰ গৰাকী আছিল জুবিন, যিয়ে সদায় দুৰ্গতজনৰ কাষত থিয় হৈছিল। অতি স্পষ্টবাদী, নিৰ্ভীক এগৰাকী মানৱদৰদী শিল্পী আছিল। জুবিনে নিজেই কৈছিল যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। সেয়ে তেখেতৰ মৃত্যুৰ জৰিয়তেও এক অভিলেখ সৃষ্টি কৰি থৈ গ'ল। দেশৰ প্ৰখ্যাত সাংবাদিক ৰবীশ কুমাৰ দেৱে কৈছে যে তেখেতৰ জীৱনকালত এনেকুৱা ধৰণৰ শিল্পীক বিদায় দিয়া, অভিলেখ সৃষ্টিকাৰী বিদায় দিয়া তেওঁ দেখা নাই। তেখেতৰ শোক সমদলত 10 লাখতকৈও অধিক অনুৰাগীয়ে অংশগ্ৰহণ কৰি এক অভিলেখ সৃষ্টি কৰিলে। জীৱিত কালত তেখেতে ভাৰতবৰ্ষৰ 40টাতকৈও অধিক ভাষাত উপভাষাত 38,000 গীতত কণ্ঠদান কৰি এক অভিলেখ সৃষ্টি কৰিছিল। গতিকে এনেকুৱা এগৰাকী ক্ষণজন্মা শিল্পী, আমাৰ জাতিটোৰ সম্পদ, আমাৰ গৌৰৱ শিল্পীক হেৰুৱাই আমি সঁচাকৈ মৰ্মাহত হৈছোঁ। যদিও কায়িকভাৱে তেখেতে আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি গ'ল, তথাপিও সমগ্ৰ অসমবাসীৰ লগতে অজস্ৰ গুণভক্তৰ লগতে বিজনীবাসী ৰাইজৰ হৃদয়ৰ নিবিড় কণত তেখেতৰ স্থান সদায় থাকিব। জুবিন আমাৰ বাবে সদায় অমৰ হৈ থাকিব। ধন্যবাদ।